ইতিমধ্যে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰ ভাগত চেন্নাই ছুপাৰ কিঙৰ যি দল সেই দল ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু দল ইতিমধ্যে প্ৰৱেশ কৰিব দুটা দলে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰৱেশ কৰিব আৰু তাৰ লগে লগে আমি দেখুৱাবলৈ চেষ্টা কৰিছো এই ধৰণে এতিয়া সন্মুখৰ পৰা সকলে হাতত মোবাইল আৰু এখন ফটো আচলতে সকলে স্মৃতি হিচাপে ৰাখিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ প্ৰিয় খেলুৱৈগৰাকীক এই ধৰণে তেওঁলোকৰ মোবাইল ফোনৰ গেলেৰীত আবদ্ধ কৰিবলৈ চেষ্টা কৰিছে ইয়া ইতিমধ্যে দেখুৱাইছো চেন্নাই ছুপাৰ কিংছৰ ঋতুৰাজ গায়কোৱাড কেপ্টেইন ঋতুৰাজ গায়কোৱাডৰ পৰা আৰম্ভ কৰি এয়া মহেন্দ্ৰ সিং ধোনীলৈকে আচলতে এই ধৰণে তেওঁলোকৰ টিম ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু এয়া তেওঁলোকৰ যিসমূহ ষ্টাফ আছে সেই ষ্টাফ ইতিমধ্যে প্ৰৱেশ কৰিছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আৰু চাওক মহেন্দ্ৰ সিং ধোনী বা চেন্নাই ছুপাৰ কিংছৰ টিম ইতিমধ্যে প্ৰৱেশ কৰাৰ লগে লগে বাহিৰ ভাগত এয়া হৰ্ষোল্লা বাইদেউ ধোনীক চাবলৈ ৰৈ আছে হয় 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 ক'ৰ পৰা আহিছে আমি বিৰুবাৰীৰ পৰা আহিছো হয় ধোনীক দেখা পালে নাই নাই পোৱা এতিয়া নাপালে গতিকে খেলপথাৰত দেখা পাব দেখা পাম হয় কেনেকুৱা আজি খেল কি হোৱাটো বিচাৰিছে আজি এনে আমি ৰাজস্থানকো সাপোৰ্ট কৰো আৰু CSK কো সাপোৰ্ট কৰো ধোনীৰ কাৰণে যোনে যেকে খালি ধোনীৰ বেটিংটো আহিলে ভাল লাগে ধোনীৰ বেটিং আজি অকমান সোনকালে আহিব হয় হয় ধোনীৰ বেটিংটো সোনকালে আহে তেওঁ দুটামান ছয় মাৰিলে দেখা পালে ভাল লাগিব আৰু যোনে যি ৰিজাল্ট হওক আৰু আগতে টিভিত দেখা যায় আজি নিজৰ হোম গ্ৰাউণ্ডত আজি ধোনীক দেখিবলৈ পোৱা যাব হয় লাষ্ট টাইম আমি যেতিয়া ধোনী ইণ্টাৰনেশ্যনেল খেলি আছিলে তেতিয়াই লাষ্ট ইয়াতে গুৱাহাটীত খেলিব আহিছিলে কিন্তু সেইবাৰ মেটচখন বৰষুণৰ কাৰণে মানে কেনচেল হৈ গৈছিলে তাৰপিছততো ধোনীক আমি দেখাই নাই লাইভ সেইকাৰণে আজি বহুত এক্সাইটেড হয় আজি এক্সাইটেড আৰু মই কৈছো আজি সেইকাৰণে সকলো এক্সাইটেড যেহেতু চেন্নাই ছুপাৰ কিংছক তেওঁলোকে ছাপোৰ্ট কৰিলেও কিন্তু ৰিয়ান পৰাগে ভাল খেলাটো আজি সকলোৱে বিচাৰিছে আৰু এই ধৰণে এতিয়া কেৱল মাত্ৰ মহেন্দ্ৰ সিং ধোনীৰ বাবে মই কৈছো যে মহেন্দ্ৰ সিং ধোনীৰ বাবে কিন্তু আজি যথেষ্ট ক্ৰিকেট অনুৰাগী তেওঁলোক ইতিমধ্যে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আহিছে CSK আৰু এই ধৰণে কৈছে CSK আৰু সকলোৱে কৈছো যে আজি হালধীয়া আৰু গুলপীয়াৰ সংমিশ্ৰণ হৈছে চেন্নাই আৰ সকলোৰে মুখত এটাই দুটা শব্দ আৰু এই ধৰণে মই কৈছো যে চেন্নাই ছুপাৰ কিংছৰ সমৰ্থনত তেওঁলোক আহিছে কিন্তু সমান্তৰালভাৱে ৰাজস্থান ৰয়েলছক সমৰ্থন কৰিবলৈ যথেষ্ট অনুৰাগীসকল আহিছে এনেই মিলাম অলপ দেখুৱাইছো বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰ ভাগ ইতিমধ্যে দেখুৱাইছো দীঘলীয়া শাৰী খেলপথাৰত যথেষ্ট দৰ্শক ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু বহুত RCB জিকিব বুলি আশা ৰাখিছে চেন্নাই জিকিব আৰু এই ধৰণে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীসকল আহিছে আৰু খুব সুন্দৰভাৱে এইফালে ধোনী মাহি CSK ধোনী কাৰণে আহিছে নাই এইটো কম আজি জিতিব থালা জিতিব তিনটা চাৰিটা আছে আৰু এয়াই হৈছে পৰিৱেশ ইতিমধ্যে এয়া হৈছে পৰিৱেশ ইতিমধ্যে মই কৈছো যে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজি কিন্তু দুটা দলৰে এই ধৰণে সমৰ্থক আহিছে কেৱল মাত্ৰ মহেন্দ্ৰ সিং ধোনী আজি মধ্যমণি মহেন্দ্ৰ সিং ধোনীক চোৱাৰ কাৰণে কিন্তু যথেষ্ট চেন্নাই ছুপাৰ কিংছৰ ফেন আহিছে কিন্তু সমান্তৰালভাৱে ৰিয়ান পৰাগে আজি ভাল খেলাটো বিচাৰিছে কাৰণ 3খন খেলৰ অধিনায়কত্ব কৰিছিলে অসমৰ ৰিয়ান পৰাগে গতিকে আজি সকলোৱে বিচাৰিছে ৰিয়ানে খুব ভাল প্ৰদৰ্শন দেখুৱাওক ৰিয়ালৰ কেপ্টেইনজিত আজি জয়ৰ হোৱাক আচলতে ৰাজস্থান ৰয়েলে পাওক সেই আশা কৰিছে কিন্তু এই মুহূৰ্তত এনেধৰণে
দেখুৱাইছোঁ যে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এতিয়া হালধীয়া আৰু গুলপীয়াৰ সংমিশ্ৰণ ইতিমধ্যে সকলোৱে আহিছে আৰু এই ধৰণে দুয়োটা দলকে সমৰ্থন জনাবলৈ কিন্তু যথেষ্ট লোকৰ এই মুহূৰ্তত সমাগম হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।